নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে গম পাইছেই আমাৰ আছাম পুলিচ আৰু ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ সময় তেনে ওচৰ চাপিছেই। আৰু আজি আপোনালোকৰ আগত আলোচনা কৰিবলৈ আহিছোঁ মই কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ, যিকেইটা নেকি প্ৰায় আহি থকা দেখা পোৱা গৈছে। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? অপশ্যনত আছে পবিতৰা অভয়াৰণ্য, সোণাই ৰূপাই অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য আৰু চক্ৰশিলা অভয়াৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চক্ৰশিলা অভয়াৰণ্য। ২ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোন ঠাইক কন্যাপুৰ বুলি কোৱা হয়? অপশ্যনত আছে মাজুলী, তেজপুৰ, শদিয়া আৰু নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তেজপুৰ। আৰু যিসকলে মোৰ চেনেলৰ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। ৩ নম্বৰ প্ৰশ্নটো হৈছে, বকুল বনৰ কবি বুলি কাক কোৱা হয়? অপশ্যনত আছে নবীন চন্দ্ৰ বৰদলৈ, যতীন্দ্ৰনাথ দুৱৰা, আনন্দ চন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আনন্দ চন্দ্ৰ বৰুৱা। ৪ নম্বৰ প্ৰশ্নটো হৈছে, ভোগেশ্বৰ বৰুৱাৰ জন্ম কোন ঠাইত হৈছিল? অপশ্যনত আছে যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু নগাঁও। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিৱসাগৰ জিলাত ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে, মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? অপশ্যনত আছে ২০০০ চনত, ২০০১ চনত, ২০০২ চনত আৰু ২০০৩ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ২০০০ চনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে, কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত আছে ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ, গদাধৰ সিংহ আৰু ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। ৭ নম্বৰ প্ৰশ্নটো হৈছে, চুতীয়া ৰাজ্যৰ শেষ শাসক কোন আছিল? অপশ্যনত আছে বীৰপাল, নীতিপাল, ব্ৰহ্মপাল আৰু ধৰ্মপাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নীতিপাল। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মই দিয়াৰ লগে লগে ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। ৮ নম্বৰ প্ৰশ্নটো হৈছে, গুৱাহাটীৰ বশিষ্ঠ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যনত আছে শিৱসিংহ, ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ আৰু প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাজেশ্বৰ সিংহ। ৯ নম্বৰ প্ৰশ্নটো হৈছে, নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? অপশ্যনত আছে নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ত্ৰিপুৰা। ১০ নম্বৰ প্ৰশ্নটো হৈছে, কোন চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল? অপশ্যনত আছে ১৯৭০ চনত, ১৯৭১ চনত, ১৯৭২ চনত, ১৯৭৩ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ১৯৭০ চনত। ১১ নম্বৰ প্ৰশ্নটো হৈছে, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? অপশ্যনত আছে ৰাতি ফুলা ফুল, শৃংখল, ৰংমিলিৰ হাঁহি আৰু সেন্দুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শৃংখল। ১২ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ ক'ত গৰম পানীৰ উঁহ আছে? অপশ্যনত আছে যোৰহাট, নগাঁও, ডিব্ৰুগড় আৰু গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, গোলাঘাট জিলাত। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায়? অপশ্যনত আছে ৰত্নকান্ত কাকতি, অমূল্য বৰুৱা, শৈলধৰ ৰাজখোৱা আৰু বিনন্দ চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শৈলধৰ ৰাজখোৱা। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি? অপশ্যনত আছে নুনমাটি তেল শোধনাগাৰ, ডিগবৈ তেল শোধনাগাৰ, নুমলীগড় তেল শোধনাগাৰ আৰু বঙাইগাঁও তেল শোধনাগাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ডিগবৈ তেল শোধনাগাৰ। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰিছিল? অপশ্যনত আছে ১৯৫০ চনত, ১৯৫৫ চনত, ১৯৭১ চনত, ১৯৭৩ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ১৯৭৩ চনত। ১৬ নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ কোন ঠাইক মানচেষ্টাৰ বুলি জনা যায়? অপশ্যনত আছে যোৰহাট, শুৱালকুছি, শিৱসাগৰ আৰু ডিফু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শুৱালকুছি। ১৭ নম্বৰ প্ৰশ্নটো হৈছে, ৰাজস্থানৰ কোনখন ঠাই বগা চহৰ নামেৰে পৰিচিত? অপশ্যনত আছে যোধপুৰ, উদয়পুৰ, কানপুৰ আৰু জয়পুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উদয়পুৰ। ১৮ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনত আছে মিৰি জীয়ৰী, ভানুমতী,
পদুম কুঁৱৰী আৰু মামৰে ধৰা তৰোৱাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভানুমতি। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব। 19 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰঙীন ছবিখনৰ নাম কি? অপশ্যনত আছে অগ্নিস্নান, ভাইটি, পিয়লি ফুকন আৰু পুবেৰুণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাইটি। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথমখন ষ্টেডিয়াম কোনখন জিলাত নিৰ্মাণ কৰা হৈছিল? অপশ্যনত আছে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া আৰু ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি যোৰহাট জিলাত। আৰু এইটো ভিডিঅ' মোৰ চেনেলৰ প্ৰথম ভিডিঅ' আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।